আজি আমি কথা পাতিম তৌবা কাক কয়। আমাৰ যে এদিন মৃত্যু হ'ব ই ঠিক। এই দুনিয়াৰ মানুহ মাত্ৰেই ইচ্ছাই অনিচ্ছাই জানি নাজানি প্ৰত্যেক দিনাই গুনাহৰ কাম কৰে। মানুহে গুনাহ কৰে আৰু আল্লাহ তাআলাই তাক ক্ষমা কৰে। কাৰণেই মানুহ পৃথিৱীত বাচি আছে। গুনাহৰ সীমা নাই, কিন্তু ক্ষমাৰ সীমা আছে। এই কাৰণে যি সদায় আল্লাহ তাআলাক ভয় কৰে, জানি বা নাজানি কিবা গুনাহৰ কাৰণে ক্ষমা বিচাৰিবলৈ অভ্যাস কৰে, তেওঁ লাহে লাহে গুনাহৰ কাম কৰিবলৈকো ভয় কৰিব, অৰ্থাৎ তেনে লোকৰ গুনাহৰ পৰিমাণো ক্ৰমে কমি আহিব। গুনাহৰ কাৰণে আল্লাহ তাআলাৰ ওচৰত মাফ খোজাকে তৌবা কৰা বুজায়। পবিত্ৰ কোৰাণত আল্লাহ তাআলাই বহুত ঠাইত কৈছে, মই তৌবা কবুলকাৰী, মই তৌবা ভাল পাওঁ ইত্যাদি। আমাৰ প্ৰিয় নবী হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে কেনে পাক পবিত্ৰ আছিল তাক সকলোৱে জানে। তথাপিও তেখেতে আল্লাহ তাআলাৰ দৰবাৰত সদায় তৌবা কৰিছিল আৰু আল্লাহৰ ওচৰত তৌবা কৰি মাফ চাইছিল। তৌবাৰ অৰ্থ হৈছে, মই যি গুনাহৰ কাম কৰিলোঁ আৰু তাক নকৰোঁ, হে আল্লাহ তুমি মোক ক্ষমা কৰা আৰু ভৱিষ্যতে যাতে এনেধৰণৰ গুনাহৰ কাম নকৰোঁ তাৰ কাৰণে তুমি মোক সহায় কৰা। তৌবাৰ দোৱা, আস্তাগফিৰুল্লাহ ৰাব্বি মিন কুল্লি জামবি ওয়া আতুবু ইলাইহি। অৰ্থ, মই মোৰ প্ৰতিপালকৰ আল্লাহ তাআলাৰ ফালে মুখ ঘূৰাই অনুতপ্ত মনেৰে তৌবা কৰিছোঁ, হে আল্লাহ তুমি মোৰ তৌবা কবুল কৰা, কাৰণ তুমিয়ে একমাত্ৰ তৌবা কবুলকাৰী। পবিত্ৰ কোৰাণ শৰীফত আছে, ইয়া আইয়ুহাল্লাযীনা আমানু তুবু ইলাল্লাহি তাওবাতান নাসুহা আসা ৰাব্বাকুম আন ইউকাফিৰা আনকুম সাইয়্যাতিকুম ওয়া ইউদখিলাকুম জান্নাতিন তাজৰি মিন তাহতিহাল আনহাৰ। অৰ্থ, হে ইমানদাৰসকল, আল্লাহৰ ওচৰত তৌবা কৰা। যথাৰ্থ তৌবা, নিশ্চয় তেওঁ তোমালোকৰ গুনাহ মাফ কৰি দিব আৰু তোমালোকক এনে বাগিচাত প্ৰৱেশ কৰাব যাৰ তলেদি নদীবোৰ ৰৈ আছে। গতিকে প্ৰত্যেক মুছলমানে সকলো সময়তে তৌবা কৰি থাকিব লাগে। এই তৌবা আল্লাহৰ লগত গভীৰ সম্বন্ধ গঢ়ি তোলে। আচলতে আমি যদি 5 ওয়াক্ত নামাজ পঢ়োঁ, 5 ওয়াক্ত নামাজৰ পিছতে তৌবা কৰোঁ, আল্লাহ তাআলাই আমালোকক যিমান গুনাহ কৰিছোঁ, যে আল্লাহ মোৰ জীৱনত যিমান সৰু ডাঙৰ গুনাহ কৰিছোঁ তুমি সকলো মাফ কৰি দিয়া, আল্লাহ নিশ্চয় মাফ কৰি দিব। কাৰণ বান্দাহে গুনাহ কৰি ভাল পায় আৰু আল্লাহে মাফ কৰি ভাল পায় বুলি আল্লাহ নিজেই কৈছে। গতিকে আমি সকলোবোৰ সজাগ হ'ব লাগে, আল্লাহৰ ওচৰত দোৱা কৰিব লাগে। আল্লাহ তাআলাই আমালোক সকলোকে বেছি বেছি নেক আমল কৰাৰ তৌফিক দান কৰক। আল্লাহ তাআলাই আমালোক সকলোকে মনৰ আশাবোৰ নেক আশা মুকাছিদ পূৰা কৰক। তাৰ কাৰণে মোলৈকো দোৱা কৰিব আপোনালোকে। মোৰ ভিডিঅ'বোৰ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।